নিশ্চয়কৈ ৰাজীৱ চাওক কালিৰ নিশা নিবৃত্তি হৈছিল 9:05 আৰু তাৰ পাছত আজি পুৱাৰ ভাগতে দেৱীক স্নান কৰাৰ পাছত মন্দিৰৰ যি মূল দুৱাৰ আছে সেই মূল দুৱাৰ খুলি দিয়া হৈছে আৰু খুলি দিয়াৰ লগে লগে দেখিবলৈ পোৱা গৈছে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। আমি পাণ্ডু ফালৰ যিটো ৰাস্তা সেই ৰাস্তাটোৰে ওপৰলৈ মা কামাখ্যা ধামলৈ উঠি যোৱা যিটো পথ আছে সেই পথটোত উপস্থিত আছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ শইকীয়া আছে। সঞ্জীৱ শইকীয়াই দেখুৱাইছে লোকাৰণ্য পৰিৱেশ আচলতে আমিও আগুৱাই যাবলৈ পৰা নাই আৰু ইয়াত যিসকল দৰ্শনাৰ্থী আছে তেওঁলোকে কোনেও আগুৱাই যাব পৰা নাই। যথেষ্ট ভিৰ। মূল মন্দিৰত আচলতে যেতিয়াই দুৱাৰ খুলি দিয়া হৈছিল তেতিয়াই দেখিবলৈ পোৱা গৈছিল হাজাৰ হাজাৰ যি ভক্ত সেই ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছিল আৰু এতিয়া আমি যিটো পথত আছোঁ সেই পথটোৰ দৃশ্যাংশ দেখুৱাইছোঁ। লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। যিসকল লোক আছে সেই লোকসকল এতিয়াও ওপৰলৈ উঠি যাবলৈ সক্ষম হোৱা নাই। দিয়া হৈছে দেৱীক দৰ্শন কৰিবলৈ আজি দিয়া হৈছে। গতিকে দেৱীক দৰ্শনৰ কাৰণে এই ধৰণে সকলো ওলাই আহিছে। দেশ বিদেশৰ পৰা যিসকল ভক্ত আহিছে, বিভিন্ন ৰাজ্যৰ পৰা যিসমূহ ভক্ত আহিছে, ওচৰ পাজৰ বিশেষকৈ পশ্চিমবংগৰ পৰা আমি যিখিনি ঠাইত উপস্থিত আছোঁ ইয়াত এই যিখিনি লোক দেখিছে, যিখিনি ভক্ত দেখিছে আপোনালোকে, এই লোকখিনি হৈছে পশ্চিমবংগৰ পৰা অহা লোক আৰু এওঁলোকে ধৰি ইয়াত ৰৈ থাকি ভিতৰত যথেষ্ট সংখ্যক ভক্তৰ ভিৰ হৈছে। সেইকাৰণে আচলতে তেওঁলোকে উঠি যাব পৰা নাই। গতিকে আজিৰ দিনটোত যিহেতু মুকলি কৰা হৈছে মূল দুৱাৰ মুকলি কৰাৰ লগে লগে এই ধৰণে ভিৰ হোৱা পৰিলক্ষিত হৈছে। কাৰণ এই যি 3টা দিন দেৱী ৰজস্বলা অৱস্থাত আছিল সেই ৰজস্বলা অৱস্থাত থকা সময়ছোৱাত কোনেও দেৱী মাক দৰ্শন কৰিব পৰা নাছিল, অৰ্থাৎ মূল মন্দিৰৰ ভিতৰ ভাগলৈ কোনেও যাব পৰা নাছিল। আজি কাৰণ যথেষ্ট ভিৰ আগুৱাই যাবলৈ অসুবিধাৰ সৃষ্টি হৈছে। কাৰণ কেমেৰাৰ দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব প্ৰতিদিনৰ দৰ্শকসকলে কেনেধৰণৰ ভিৰ আজি দেখিবলৈ পোৱা গৈছে। বিগত কেইদিনতো ভিৰ হৈছিল, কিন্তু আজিৰ দিনটোত যিহেতু মূল দুৱাৰ খুলি দিয়া হৈছে, মূল দুৱাৰ খুলি দিয়াৰ লগে লগে এই ধৰণে ভিৰ দেখিবলৈ পোৱা গৈছে। বিশ্বাস কৰা হয় যে দেৱী মাক আজি দিনটোত যদি কোনো ভক্তই দৰ্শন কৰে তেওঁৰ সেইগৰাকী ভক্তৰ মনৰ আশা আকাংক্ষা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বিগত 3 দিনত আমি দেখুৱাই আহিছিলোঁ দৃশ্যাংশ কি ধৰণে আচলতে বিভিন্ন দেশৰ পৰা অহা সাধু সন্ত তান্ত্ৰিকসকলে ভিৰ কৰিছিল মা কামাখ্যা ধামত আৰু আজিও সেই একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আজি বিশেষকৈ যিসকল ভক্ত আছে সেই ভক্তসকলে এই ধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি এই যিটো পথৰ দৃশ্য দেখুৱাইছোঁ এয়া হৈছে পাণ্ডুৰ ফালৰ পৰা অহা যিটো নতুন পথ আছে সেই নতুন পথেৰে ওপৰলৈ উঠি যোৱা পথটোৰ দৃশ্য আৰু এই পথটোৰে কোনো লোক আগুৱাই যাবলৈ পৰা নাই এইখিনি মুহূৰ্তলৈকে। কাৰণ যথেষ্ট ভিৰ আৰু এই ভিৰৰ মাজতে আচলতে এই ধৰণে সকলোৱে ভিৰ কৰা পৰিলক্ষিত ক'ৰ পৰা আহিছে? বহুত ভিৰ যোৱাকালি ৰাতিৰ পৰা আমি লাইনত আছো আৰু একচুৱেলি এডমিনিষ্ট্ৰেশ্যনৰ অকণমান ভুল আছে যেন অনুভৱ হয়। ৰাতিৰ পৰা আপুনি লাইন লাগি ৰাতিপুৱাৰ পৰা আছো কাৰণ লাইনৰ যিটো চিষ্টেম এইটো অকণ বনাই দিয়া হয় নিশ্চিতভাৱে মানুহখিনি অসুবিধা নহ'লে। এতিয়া এনেকুৱা সমস্যা হৈছে মানুহখিনি আপোনাৰ কিছুমান যদি ইউটিউবত আক্ৰান্ত হৈ যায়, হাই প্ৰেছাৰ হৈ যায় তেতিয়াহ'লে তাক মানে লৈ আহিবলৈ অসুবিধা হয়। এই ডিষ্ট্ৰিক্টৰ পৰা চোৱা হ'লে ভাল নাথাকে কাৰণ এইখিনি অকল আমাৰ অসমৰ নহয় বিভিন্ন ৰাজ্যৰ পৰা আহিছে। গতিকে এইখিনি আমি চাই পেলাই লাইনৰ ব্যৱস্থা যদি কৰা হ'লে আপোনালোক कहाँ से? यूपी से। कितने देर हुआ लाइन मिलेगा 11 बजे से আৰু এগৰাকী ভক্ত তেওঁ 11 বজাৰ পৰা এইখিনি মুহূৰ্তত লাইন লাগি আছে। কাৰণ নিশাৰ পৰা এই ধৰণে যিসকল ভক্ত আছে সেই ভক্তসকলে মাক দৰ্শন কৰাৰ বাবে এই ধৰণে শাৰী পাতি থিয় হৈছে, কিন্তু ভিতৰলৈ প্ৰৱেশ কৰিবলৈ পৰা নাই কাৰণ ভিতৰত যথেষ্ট ভিৰ। আৰু আমি ৰাতিপুৱা আগতে কৈছোঁ এই কথাটো যে পুৱাই মন্দিৰত যেতিয়াই দেৱীক স্নান কৰা হৈছিল যি নীতি নিয়ম আছিল সেই নীতি নিয়মখিনি সম্পূৰ্ণ হোৱাৰ লগে লগে দেৱী মাৰ যি মূল মন্দিৰ আছে সেই গৰ্ভগৃহৰ দুৱাৰ খুলি দিয়া হৈছে আৰু তাৰ পাছতে এই ধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে। এই যিটো পথ আমি দেখুৱাইছোঁ জাৰ্নেলিষ্ট সঞ্জীৱ শইকীয়াই দেখুৱাইছে এই পথটো সম্পূৰ্ণ লোকাৰণ্য হৈ পৰিছে। কাৰণ এইসকল লোকে নিশাৰ পৰা এই ধৰণে তেওঁলোকে শাৰী পাতি থিয় হৈ আছে আৰু তেওঁলোকে দৰ্শন কৰিবলৈ মাক দৰ্শন কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছে, কিন্তু ভিতৰত যিটো ভিৰ আচলতে সেইকাৰণে তেওঁলোকে আগুৱাই যাব পৰা নাই। প্ৰশাসনক একাংশই ভুল প্ৰশাসনে দোষাৰোপ কৰিব বিচাৰিছে, কিন্তু প্ৰশাসনে আচলতে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিব পৰা নাই কাৰণ ভিতৰত যথেষ্ট ভিৰ। আৰু আজি যেতিয়াই খোলা হৈছে তেতিয়াৰ পৰা এই ধৰণৰ ভিৰ হৈছে। আৰু ইয়াৰ পূৰ্বে এটা কথা ক'ব লাগিব কাৰণ বিভিন্ন দেশৰ পৰা যিসমূহ তান্ত্ৰিক বা যিসকল সাধু সন্ত আছে সেইসকল ভিতৰত আছে তেওঁলোকে তপ জপ সাধনাত ব্যস্ত হৈছে আৰু তেওঁলোকে আচলতে এই প্ৰথম দিনটোত যেতিয়াই দুৱাৰ খোলা হয়, যেতিয়াই নিবৃত্তি হয়, এই প্ৰথম দিনটোত তেওঁলোকে মন্দিৰ মাক দৰ্শন কৰে আৰু সেইকাৰণে আচলতে তাত ভিৰ কিছু হোৱা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে সেইখিনি লোক ওলাই যোৱাৰ পাছতহে এই যিখিনি ভক্ত আছে সেই ভক্তখিনি তেওঁলোকে দৰ্শন কৰিব পাৰিব। গতিকে ভিতৰত দৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। যিসকল সাধু সন্ত বা তান্ত্ৰিক আছে তেওঁলোকে সৌভাগ্য কুণ্ডই হওক বা মন্দিৰৰ অন্যান্য যি স্থান আছে সেই স্থানত তেওঁলোকে তন্ত্ৰ সাধনা বা তপ জপ কৰি আছিল আৰু তাৰ পাছত তেওঁলোকে দৰ্শন কৰিব মাক আৰু দৰ্শন কৰাৰ পাছতহে এইসকল ভক্ত সোমাব পাৰিব। গতিকে আমি দেখুৱাইছোঁ খুব দীঘলীয়া শাৰী আৰু এই শাৰীটো আচলতে ভিতৰলৈ সোমাই যাওঁতে বহুখিনি সময় লাগিব কাৰণ যথেষ্ট ভক্ত আছে। প্ৰায় ইয়াত 10,000তকৈ অধিক ভক্ত এইখিনি মুহূৰ্তত ইয়াত শাৰী পাতি থকা পৰিলক্ষিত হৈছে। আৰক্ষীৰ লোকসকল আছে, আৰক্ষীৰ লোকসকলে কোনো ধৰণৰ
হ'লেও তেওঁলোকে ভিতৰলৈ সোমাবলৈ প্ৰৱেশ কৰিবলৈ তেওঁলোকে অনুমতি দিব পৰা নাই কাৰণ ভিতৰত যথেষ্ট ভিৰ আমি ইতিমধ্যে কৈছো যে এই 3টা দিন যি 3টা দিনত দেৱী ৰজস্বলা অৱস্থাত থাকে সেই 3টা দিনত আচলতে দেশী বিদেশী সাধু সন্ত বা তান্ত্ৰিকসকলে ভিৰ কৰা পৰিলক্ষিত হয় আৰু সেই তান্ত্ৰিকসকলে বিশেষকৈ এই 3টা দিনত ইয়ালৈ আহে এয়া মা কামাখ্যা ধামলৈ আহে আৰু জনবিশ্বাস কৰা হয় যে তান্ত্ৰিকসকলৰ যি তান্ত্ৰিক মহাকুম্ভ হয় সেই তান্ত্ৰিক মহাকুম্ভত যদিহে তেওঁলোকে তন্ত্ৰ সাধনা কৰে তেওঁলোকৰ তন্ত্ৰৰ যি শক্তি সেই শক্তি অধিক ৰূপে পায় বুলি বিশ্বাস কৰা হয় গতিকে কিছু শাৰীটো কিছু আগুৱাই গৈছে আমিও আগুৱাই যাবলৈ চেষ্টা কৰিম কাৰণ যথেষ্ট ভিৰ যদিও আমি প্ৰতিদিনে দৰ্শকসকলক এই দৃশ্যাংশ দেখুৱাইছো কিন্তু ভিতৰৰ পৰিৱেশ অতি ভিন্ন কাৰণ ভিতৰত যথেষ্ট ভিৰ হৈছে আৰু দুৱাৰ ৰাতিপুৱাৰ ভাগতে খুলি দিয়া হৈছে খুলি দিয়াৰ পাছতে আচলতে এই ধৰণৰ ভিৰ পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ লোক এতিয়াও বাহিৰত আবদ্ধ হৈ আছে ভিতৰলৈ প্ৰৱেশ কৰিব পৰা নাই কাৰণ ভিতৰত যথেষ্ট ভিৰ মই পুনৰ কৈছো ভিতৰত যথেষ্ট ভিৰ কাৰণ মন্দিৰৰ দুৱাৰ খুলি দিয়াৰ লগে লগে আজি যিহেতু VIP VVIPৰ যি ব্যৱস্থা পাছৰ ব্যৱস্থা সেই পাছৰ ব্যৱস্থাও যিহেতু ৰখা নাই গতিকে এই ধৰণে ইয়াত ভিৰ থকা পৰিলক্ষিত হৈছে